Good morning. Pompias Vlogsৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আৰু এইফালে আমাৰ ভাইটিয়ে ব্ৰাছ কৰি আছে আৰু মই উঠি পেলাই বাবুক কৈছো তোৰ মোবাইলটো দে সি মোবাইলত ভিডিঅ' মানে ভাল হয় তোৰ মোবাইলটো দে ভিডিঅ'টো বনাই ল আৰু মোৰ মোবাইলটো ভিডিঅ' সেভ হ'ব দিছো মানে আজি যোনটো ভিডিঅ' দিম ডাউনলোড হ'ব দিছো আৰু ডাউনলোড হোৱাৰ পাছত আপোনালোকলৈ মানে ভিডিঅ'টো প্ৰেৰণ কৰিম আৰু এয়া চাকচোন নেক্সট মানে আমাৰ এইটো ভাড়া ৰুমৰ হয় ঘৰটো কি হৈ গৈছে আৰু জংগল গজি গৈছে আৰু এইখিনি হাজিৰা লগাই পেলাই এইখিনি কাটিব লাগিব আৰু মেইন কথা এইটো বাদ দিয়ক এইবিলাকটো দেখাই পাব ভালে মানে একেটা দিন বুলি নহয় বাৰ পৰা মানে একদম ৰেষ্ট মানে আৰু ৰেষ্ট নাপাবও কাৰণ আমাৰ আৰু দুদিন আছে প্ৰগ্ৰামৰ কাৰণে তাৰ বাবে পুৰা ৰিহাৰ্চেল কৰাইছো ইহঁতক শিকাইছো আৰু যোৱাকালি আমি ফেঞ্চিত গৈছিলোঁ ভিডিঅ'টো আপোনালোকে পাবই এনেকুৱা বেয়া অৱস্থা হৈছে নহয় জীৱনত মানে এনেকুৱা হোৱা নাই বাপৰে আৰু এতিয়াও মানে আমাৰ আৰু ৰেষ্ট পোৱা নাই একদম যোৱাকালি ভাগৰে মৰা নাই কালি বিচনাত পৰাৰ লগে লগে একদম মোৰো বিচনাৰ পৰাৰ লগে লগে এনেকুৱা হৈছে আৰু এতিয়া সদ্যহতে কামখিনি কৰিলেও চোতাল একো সাৰাই নাই উঠি পেলাই লগে লগে আপোনালোকৰ কাৰণে ভিডিঅ'টোহে বনাইছোঁ আৰু এতিয়া প্ৰথমে কামখিনি কৰি লওঁ চোতাল সৰা হাঁহ এৰি দিয়া বাচন ধোৱা বিচনা পৰা সকলোখিনি কাম কৰি লওঁ কাৰণ কিয় জানেনে আমাৰ ঘৰত মানে কেনেকুৱা হৈছে আমাৰ মাৰটো বেমাৰ হৈছে মা কাম কৰিব নোৱাৰে তো ভণ্টিয়ে সমস্ত কাম কৰে বেছিজনীকো অলপ ৰেষ্ট দিব লাগে মই যদি 2-3খনমান কাম কৰি দিওঁ তাই অলপ ৰেষ্ট পায় এনে পাকঘৰৰ কামটো তাইয়ে কৰে ভাত বনোৱা চাহ বনোৱা গোটেইখিনি কাম কৰে মই এইখিনি বাহিৰা কামখিনি কৰি দিলে তাইৰ অলপ সকাহ হ'ব আৰু আগতে তাইৰ সকাহ হ'ব কাৰণে মই বাচন ধুই দিছিলোঁ পুৱা উঠি মুখৰ কলগেটত তো এতিয়া কামখিনি কৰি লওঁ আগতে হাঁহকেইজনে পেক কৰি আছে মানে সিহঁতক এৰি দিব লাগে আৰু সিহঁতক এৰি দিওঁ এতিয়া 6:30 বাজিল ইমান ৰ'দ 6:30 বাজিলে ইমান ৰ'দ ওলাইছে মই আজি ভাবিছিলোঁ অলপ দেৰি কৰি শুনিকে নহয় মনে মানে শুই থাকিব নোৱাৰোঁ তো এতিয়া মই হাঁহকেইজনী এৰি দি পেলাই বাকী কামখিনিতো আপোনালোকে ৰাতিপুৱাৰ কামখিনিতো গমেই পায় তো ৰাতিপুৱাৰ কামখিনি মই প্ৰথমতে কৰি লওঁ টোপনিৰ পৰা উঠি আহিছোঁ সেইকাৰণে চকু ফুলি আছে আপোনালোকে নাভাবিব যে মোক বৰলে কামুৰিছে আৰু নহ'লে ভাবিব আকৌ এই বৰলে কামুৰিছে নেকি কিন্তু চকুটো ফুলি আছে মানে বহুত টোপনি মাৰিছোঁ বহুত কিন্তু উঠিছোঁ সোনকালে দেই একেবাৰে সোনকালে উঠিম বুলি ভাবি আছোঁ আৰু বা আহিছে নহয় বা আহিছে যাব আকৌ দেৰিকৈ উঠিম দেখুৱাও হোৱা নাই আপোনালোকক পিন্ধি পেলাই মই আজি পিন্ধি পেলাই দেখিছোঁ মানে এইটো প্ৰস্তুতিটা দিয়া আছিলে তো যোৱাকালি ৰাতিপুৱা গা মোৰ ধুই উঠি মই পিন্ধা নাছিলোঁ কিন্তু যেতিয়া বজাৰৰ পৰা আহিছোঁ এইটো ফ্ৰক পিন্ধি আৰু প্ৰস্তুতিবাক থেংক ইউ দিছোঁ দেই বহুত ভাল লাগিছে ফ্ৰকটো প্ৰস্তুতি বাই দিছে ফ্ৰকটো বহুত ভাল লাগিছে প্ৰস্তুতি বাক বহুত ধন্যবাদ আৰু এইকেইটা হাঁহকেইটা এইটো আমাৰ হাজনী শিল মাৰি ভৰি সৰা কৰি দিছে বুলি ইমান অভদ্ৰ নহয় আমি মানে আগতে আমাৰ ছাগলী আছিলে গৰু আছিলে কিন্তু কি হ'ব মানুহবিলাকে মানে ইমান হিংসা কৰিয়া ছাগলী বহিছিলোঁ পথাৰত মানে এৰি দিয়া ছাগলী দাঙি লৈ গৈছে গাভিন ছাগলী গৰু আছিলে গৰু উঠাই লৈ গৈছে একো পুহিব নোৱাৰি চৰাই মুৰ্গী পুহিলে মাৰি থৈ দিয়ে হাঁহ পুহিলে মাৰি থৈ দিলে মুঠতে একো এটা পুহিবই নোৱাৰি আছে আৰু মানে এই লাওৱে ধৰাই উঠাই দিছে বান্দৰৰ কাৰণে খাব নাপায় আৰু ইয়াৰ খেতি পথাৰত পানী দিছে পানী মাতি গেলে গুচি যাব পানী আহে আৰু আমাৰ অংকুৰ বাবা আহি পাইছে
গাহৰি নহয়তো ইয়ে ৰাতেনটো গোটেই জিকালি মন্দিৰৰ গোটাই ফটো জিকালি হাই ডাং গোটেই লেতেৰা হ'ল এইগিলা আৰু এতিয়া আমি গোটেইখিনি মিলি পেলাই বহি চাহ খাই আছো আৰু এয়া চাওঁ লাৰু পিঠা এয়া নিমকি আমাৰ লাৰু পিঠা নহয় লাৰু পিঠা নহয় পিঠা পিঠা আৰু নিমকি এই নিমকি বনাইছে ঘৰতে আমাৰ ৰান্ধনী নিমকি বনাইছে এই হ'ল তেল পিঠা এইটো মানে অলপ টান হৈছে আৰু সেইকাৰণে দুটা দুটা পাইছে এইটো টান মানে কি জানা কিছুমানে টান খাই ভাল পায় কিছুমানে ঢিলা খাই ভাল পায় গতিকে দুটা হেৰিৰ বনাইছে আৰু দুটা কোৱালিটিৰ আৰু এইকেইটা জাপি আমাৰ কোম্পানীকেইটাৰ নামটো কি আৰু এইফালে মা বহিছে মাক কিবা ক'বা দি এইটো ললিতা বাইদেউ কিবা কোৱা মাক চাহ দি হেল্ল' ৰাতিপুৱাৰ খানা আমি চাহে দি এতিয়া পেট ভৰাম বিহুৰ কথা আপোনালোকে চাই থাকক আমি খাই থাকিম আৰু খাই যদি আহিব দিয়ক আৰু বিহু বুলি পেলাই তোমালোকে আহা আমাৰ লগত লগ লাগি খোৱা খাই লৈ পেলাই আমি বাসন্তী পূজা আছে আজি সপ্তমী পূজা আমি পূজা চাব যাম যাই তাতে খিচাৰি খুৱাব নহয় আমি হেঁচি ঠেলি পুৰা হেৰিত যাই সোমাই যাই কাৰণে খিচাৰি খাই আহা তোমালোকে আমাৰ লাজে লাগে ভাই দে ৰান্ধনী কেনেকুৱা হৈছে তুমি ফাৰ্ষ্ট খাইছা বাবু বঢ়িয়া হৈছে গাজৰৰ হালৱা কিবা যে তাত গাইজ মই গা ধুই আহিলো গা ধুই আহি আমাৰ মুনুজনীক অলপ ষ্টাইল কৰি দিলো তেল চেল ঘূৰাই দিলো আৰু আমাৰ ভণ্টি সেই সতীবেলৰ গান শুনি আছে বহি পেলাই সতীবেলৰ গান শুনি আছে আৰু এইফালে কি কৰি আছে ভণ্টি ভাত বনাই আছে আৰু মই মানে ঔ আছে ঔখিনি কাটি পেলাই ৰ'দত দিওঁ এতিয়া বৰ্তমান ঔ কাটি পেলাই ৰ'দত দিওঁ নহ'লে বেয়া হৈ যাব নহয় কাটি কিনে ৰ'দত শুকাই দিওঁ অলপ আৰু এয়া ৰ'দত মেলি দিলোঁ শুকাই থৈ দিলোঁ ধুলোঁ আগতে ধুই পেলাই এতিয়া ৰ'দত শুকাই দিছোঁ আচাৰখিনি তো গাইজ কি খবৰ আৰু কি কৰি আছে ভাত পানী খালেনে মই ভাত পানী খালোঁ ভাত পানী খাই পেলাই অলপ শুলোঁ শুই পেলাই উঠিছোঁ কাৰণ আমাৰ অলপ ডান্সৰ ৰিহাৰ্চেল আছে আৰু এয়া মাও ভাত পানী খাই পেলাই বাৰান্দাত বহি আছে আৰু আজি কি বুলি ক'ম আজি মানে এটা কমেণ্ট আহিছে কৃষাণু দেৱৰ পৰা সেইটো কমেণ্টৰ বিষয়ে কৈছে যে মক্কেল আৰু কৈছে যে আজিকালি হাগুৰা মুতৰাবোৰো ভ্লগাৰ হ'ব ধৰিছে আৰু কিবা এটা বেয়া শব্দ ইউজ কৰিছে আৰু আপোনালোকে কমেণ্টত গৈ পেলাই চাই ল'ব আৰু এয়া স্ক্ৰীনশ্বটটো আপোনালোকৰ মাজত দি দিছোঁ এইটো চাই ল'ব আৰু সি যে এইটো যে দিছে আজিকালি হাগুৰা মুতুৰা বোৰেও কি ভ্লগ বনাই ন সেনেকৈ কৈছে মই কমেণ্টটো চোৱা নাছিলোঁ আমাৰ ভণ্টি মানে চাইছে তাইহে কৈছে বোলে এনেকুৱাটো কমেণ্ট দিছে তাৰপিছত চালোঁ যে কি নাম আছিলে নামটো কৃষাণু দেৱ তো মই মাকে সুধিম এতিয়া মা সি যে এই কমেণ্টটো দিছে সেই কমেণ্টটো ভাল দিছে নে বেয়া দিছে কি কাৰণে দিছে তাৰমানে আমি কি ভিডিঅ' বনাব নোৱাৰোঁ নেকি এই কমেণ্টটো যে তেওঁ দিছে এইটো তেওঁ তাৰমানে ভাল ভাবি দিয়া নাই এইটো তেওঁ বেয়া ভাবিয়ে দিছে কাৰণ কিয় এই পৃথিৱীতটো আজি আমি মানুহ এই দুনিয়াত প্ৰত্যেক মানুহে এদিন থাকিব আৰু এদিন আহিছোঁ আৰু এদিন আমি যাবই লাগিব গতিকে প্ৰত্যেকটো মানুহৰ মানে হৃদয়তে মানুহৰ একোটা মানে মন আছে আৰু সেই মনখিনি আগত এই আজি কেইবছৰমান আগত সেইবিলাক সুবিধা আমি কোনো ল'ৰা ছোৱালীয়ে পোৱা নাছিল এই সুবিধাটো এতিয়া মানে ছ'চিয়েল মিডিয়াৰ পৰা পাইছে কাৰণে সকলো ল'ৰা ছোৱালীৰে একোটা যিটো জীৱনৰ লক্ষ্য সেই লক্ষ্যটোত আগবাঢ়ি যাম বুলি কিছুমান মনোৰঞ্জন কৰিবৰ কাৰণেও তেওঁলোকে এই ভ্লগ হওক ইউটিউব হওক বা কিবা হওক এইবিলাক তাৰমানে মানে চাৰিজনৰ লগত তাৰমানে শ্বেয়াৰ কৰি মানে হাঁহি তামচা ফূৰ্তি থকা দিনকেইটা কৰিব বিচাৰে গতিকে এইটো কৰাওঁতে যদি কোনোবা এজনে যদি বেয়াকৈ কমেণ্ট দিয়ে কিন্তু সেইজন মানুহ মানে কালচাৰ জগতৰ মানুহে নহয় সেইজন একেবাৰে অধম হ'ব লাগে বুলি মই জানো আৰু এইটো কওঁ তুমি দিলা কিবা কি ভাবি দিলা মই নাজানো তুমি এনেকুৱা কোনো ল'ৰা ছোৱালীকে
আগবাঢ়ি যদি যাব বিচাৰে কিবা এটা কাম কৰি কেনে সেই কাম কৰাৰ বিনিময়ত তোমালোকে কেতিয়াও এনেকুৱা কমেণ্ট নিদিবা তেওঁলোকক যদি কমেণ্ট দিবা ইচ্ছা আছে কমেণ্ট দিবা যে ভাল হৈছে তোমাৰ এনেকৈ আগবাঢ়ি যাই থকা তোমালোকে মানে পিছ পৰি নাযাবা আগুৱাই সকলে যাই থাকা ভুল হৈছে মোক ক'ব লাগে বা এইটো নিদিকচোন এইটো বেয়া লাগিছে তেতিয়া আমি বেয়াখিনি ভাল কৰিব সেইটোৱেইটো কথা ন মানে সি যিটো ভাবি কিনে কথাটো কৈছে ন সেইটো বহুতেই ভুল তো মানে কি যাতে আগলৈ যাতে নতুন প্ৰজন্মৰ যিটো মানে অলপ আগবাঢ়িব চেষ্টা কৰি আছে তো তেওঁলোকক মানে ক'ব নালাগে আৰু এইটো নহয় যে এনেকুৱা কমেণ্ট দিয়া মানুহ কেতিয়াও মানে এনেকুৱা কমেণ্ট দিয়া মানুহ কেতিয়াও ভাল সংস্কাৰত ডাঙৰ দীঘল হোৱা নাই আৰু এনেকুৱা কমেণ্ট দিছি যেতিয়া আজি ধৰা মোৰ ছোৱালীজনীক দিছে কালিলৈকে হয়তো আনকো দিব গতিকে তেওঁ এনেকৈ আগবাঢ়ি যায় কেনে সেইটোৱে জগতত তাৰমানে আগবাঢ়ি যাব গতিকে প্ৰত্যেকে যিমানে মানে আজি আমি সৰু মানুহে কিয় জীয়াই থাকিব মন নাই নেকি আমি দুখীয়া গৰীব হলো বুলি আমি হাগুৰি মুতুৰি হলো বুলি কোনে নাহাগে কোনে নুমুতে সকলোৱে সকল কাম কৰে গতিকে এইবিলাক সকলোৱে তাৰমানে মানে প্ৰশ্ন কৰিব লাগে আৰু এইটো কাম কেতিয়াও ভুল কৰা নাই আৰু আজি মই এইখিনিয়ে ক'লো তোমালোকে যদি ভুল হৈছে কিবা ক্ষমা কৰি দিবা চাব মন নাই ভিডিঅ'টো তো ভিডিঅ'টো নাচালে আমি কি গ্লেমাৰ মানুহ গ্লেমাৰ হলে মানুহ আৰু যিজনী ছোৱালীৰ ব্লগত মানে কমেণ্ট দিছে সেইজনী ছোৱালীও মানে বহুত মানে এলা বুলিও নকওঁ আৰু নহয় বুলিও নকওঁ মোৰ ভাৱত তেওঁ বহুত যোগ্যতা কাৰণ তেওঁ এজনী মানে ক্লাছিকেল ডেন্সাৰ আৰু শাস্ত্ৰীয় সংগীতৰ গায়িকা তাই এতিয়া থিয়েটাৰত থাকি আজি 15 বছৰেদি থিয়েটাৰত থাকে কিন্তু কোনোদিন এইবিলাক সুবিধা পোৱা নাছিল কাৰণে ব্লগ বনোৱা নাছিল আজি যদি আগতে এনেকুৱা সুবিধা থাকিল আজি আমিও বহুত ডাঙৰ মানুহ হৈ গলো হয় আৰু টকা পইচাৰ কাৰণে আমি কিছুমান কথা আমি মনৰ যিবিলাক আমাৰ শিক্ষা আছে সেইবিলাক শিক্ষা আমি ল'ৰা ছোৱালীক আমি মানুহৰ আগত প্ৰচাৰ কৰিব পৰা নাই সেয়েহে আমি যেতিয়া আমি এই ছ'চিয়েল মিডিয়াৰ দ্বাৰা কিছুমান কাম কৰিব পৰা হৈছো বা সুবিধা এইটো পাইছো সেইটোৰ কাৰণে আজি এই কামটো কৰিছে কিন্তু তেওঁ এই কমেণ্টটো দি কেনে ডাউন কৰাৰ কোনো যোগ্য নহয় গতিকে এইজন মানুহ আচলতে ভাল নহয় আৰু লাষ্টত এটা কথাই কওঁ এয়া সিও যিহেতু চাইছে যে হাগুৰা মুতুৰা ভ্লগাৰ বুলি সিও কম হাগুৰা মুতুৰা নহ'ব আৰু কি অশ্লীল ভিডিঅ'ৰ কথা কওঁ কিছুমানে যে অশ্লীল ভিডিঅ' কিবা ফেচবুকত দিলে কিন্তু সিহঁতৰ ভিউজ বেছি আহে সিহঁতৰ শ্বেয়াৰ পায় সিহঁতে কমেণ্ট পায় লাইক পায় কিয় পায় কি কাৰণত পায় মানুহে কিন্তু বেয়া কৰি কমেণ্ট দিব কিছুমানে বেয়া কমেণ্ট বিলাক চাব আহে যে প্ৰায় ভাগ মানুহে বেয়া ভিডিঅ' বনাব ধৰিছে এইটো যুক্তি নহয় যে ভাইৰেল হ'ব কাৰণে আমি কিবা এটা ফেমাছ হ'ব কাৰণে আমি অশ্লীল ভিডিঅ' বনাওঁ এইটো কথা নহয় কিন্তু অশ্লীল ভিডিঅ' বনোৱাৰ পিছত যে মানুহে চাই ভাইৰেল কৰি আছে সেইটো কাৰণে সিহঁতে বেছি চান্স পাইছে এই বেয়া কৰি ভিডিঅ' বনালেচোন মানুহে চাই ভাইৰেল হয় মই বেয়াই কৰো সেইটোত যায় কিন্তু আমিতো সেনেকুৱা অশ্লীল ভিডিঅ' বনাব যোৱা নাই আমি অশ্লীল ভিডিঅ' সেইটো সংস্কাৰ আমি দিয়াও নাই আৰু সেইটো সংস্কাৰ মইতো যিটো ৰিয়েলিটি সেইটো দেখাইছো আমাৰ ঘৰটো এনেকুৱাই মোক কোনে আৰু আমি টকাৰ লগত এইবিলাক কৰিব যোৱা নাই আগতে মোৰ ভাল মোবাইল নাছিলে কাৰণে বনোৱা এতিয়া মোৰ মোবাইল ভাল নহয় তথাপিও মনৰ হেঁপাহত এটা কিবা বনাইছো আগবাঢ়ি যাব কাৰণে চেষ্টা কৰিছো আমাৰ দৰে মানুহবিলাকে এনেকৈ মনটো ভাল লগাব লাগে এইটো কথা কোৱাটো উচিত নহয় আজিৰ দিনত যোনে কৈছে সিও ইমান ফেমাছ মানুহ নহয় তই যে কৈছা মই তই বুলিয়ে কওঁ তই যে কমেণ্টটো দিছা যে হাগুৰা মুতুৰা আৰু বেয়া এটা অশ্লীল ব্যৱহাৰ কৰিছা তই ভাল মানুহ নহয় তই এটা সস্তীয়াই মানুহ সেইটো কোনোবা চোৰৰে মানুহ চোৰ ডকাইতৰে মানুহ তাইতো বহুত তাই ইমান ধুনীয়া এটা কণ্ঠ আছে আপোনালোকে ৰাইজটো দেখিছে ন তাইৰ ভইচ দেখিছে তাইৰ কণ্ঠ ইমান ধুনীয়া কণ্ঠ আৰু মোৰ যিবিলাক মানে ছাবস্ক্ৰাইবাৰ আছে আৰু নতুন যিবিলাকে ছাবস্ক্ৰাইব কৰিব যোনে মানে নতুন কৰি ভিডিঅ' চাইছে আৰু আগৰ যোনবিলাকে মানে ছাবস্ক্ৰাইবাৰ আছে সেইবিলাকে আপোনালোকেও কমেণ্ট কৰিব মই কোৱা কথাখিনি বা মায়ে কোৱা কথাখিনি হয় নে নহয় আপোনালোকেও ক'বচোন সি যিটো কমেণ্ট দিছে সেইটো যুক্তি হয় নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু এতিয়া আমি ডান্সৰ বেয়া নাপাব দেই অলপ দেখাম গাইজ পম্পী বাই কৈছিল মোক ঘৰত কি কৰি থাকোঁ ব্লগ এটা বনাই দিবৰ কাৰণে মই কাৰণে এটা ব্লগ ঘৰতে বনাই দিছোঁ আৰু মই ভণ্টিহঁতক এতিয়া উলিয়াই দিলোঁ সিহঁতে নাচিবৰ কাৰণে যাব এইকেইটা মোৰ ভণ্টি আৰু এইটো মোৰ ভণ্টি সিহঁতক মই মেকআপ কৰি দিছোঁ দেই গাইজ কেনেকুৱা হৈছে চাবচোন
কিহত যাব এতিয়া সিহঁতে আগবঢ়াই থাকোঁ আকৌ লগ পাম দে মাজে মাজে অলপ অলপ দি থাকিম আৰু মই মিছ কৰি আছোঁ আপোনালোকক छुट्टे छुट्टे से प्यार कर ला এয়া আমাৰ এইজনী টিকলি মানে এয়া মোৰ ষ্টুডেণ্টে হয় মই শিকাইছোঁ তাক মা কালি ডান্সটো নাচিব নাৰী নিৰ্যাতনৰ ওপৰত অলপ পিছত দেখাম দেই ভিডিঅ'টো নাৰীবিলাক ফাৰ্ষ্টত আৰু মই মানে আজি বাসন্তী পূজা চাব গৈছিলোঁ আমাৰ গাঁৱৰ হয় বাসন্তী পূজা প্ৰত্যেক বছৰে নেপাওঁ বাসন্তী পূজা মই লকডাউনৰ সময়ত যেতিয়া হৈছিলে তাৰে লকডাউনৰ আগৰ বছৰ চাইছিলোঁ আগৰ বছৰ পাইছিলোঁ মানে আমাৰ তাৰ আগতে পূজাৰ আগতে আমাৰ থিয়েটাৰ শেষ হৈছিলে তাৰ কাৰণে চাব পাইছিলোঁ আৰু তাৰ পিছত 3 বছৰ মই বাসন্তী পূজা চাবই পোৱা নাই তো আজি গ'লোঁ চাবৰ কাৰণে পূজা যোৱাকালিৰ পৰা হৈছে যোৱা নাছিলোঁ আজি আমাৰ খুৰীমাৰ মানে ছোৱালী আৰু আমাৰ ওচৰৰে আমাৰ ভাইটিয়ে তাইক ডান্স শিকায় আপোনালোকক দেখাইছোৱে তাৰ যে ডান্স আছিলে কম্পিটিশ্যন আছিলে তাকে চাব গ'লোঁ আৰু নাযাওঁ বুলি ভাবিছিলোঁ একদম গা ভাল লগা নাছিলে কিন্তু আমাৰ ভাগিনীজনীৰ কাৰণে যাবলগীয়া হ'ল তাৰ বেচেৰি মানে ইহঁতে ওলোৱা দেখিছে যে তাৰ মানে ফ্ৰকটো ওলাই লৈছে পিন্ধিবৰ কাৰণে তাৰপিছত আৰু ওলাই দিলোঁ তাইকো সেনেকৈ লৈ গ'লোঁ ভালে লাগিলে মনটো গৈ পেলাই বহুত ভাল লাগিলে মানে আগতে যিখিনি মানে বান্ধৱী আছিলে সিহঁতকো লগ পালোঁ বহুত ধেমালি কৰিলোঁ আজি বহুত ভাল লাগিল সেইখিনি সময় আৰু বাসন্তী পূজাৰ সকলো মানে কিছুমান ডান্স মানে গোটেইবিলাক ডান্স মই ভিডিঅ' কৰিব নোৱাৰোঁ কাৰণ কপিৰাইট লাগিব তাৰ কাৰণে ভিডিঅ' কৰা নাই তথাপিও মানে যিখিনি পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে মই ভিডিঅ' বনাই আনিছোঁ আৰু আৰু কেইদিন আছে মা পূজা আৰু 3 দিন আছে অহাকাইলৈ হেৰি বাৰগোপাল ঘূৰাব ন অহাকাইলৈ মানে আমাৰ ইয়াতে বাৰগোপাল ঘূৰাই মানে আপোনালোকক দেখাম কেনেকৈ কি কৰে তো এইখিনি নকওঁ আপোনালোকক যেতিয়া দেখাম তেতিয়া গমেই পাব আগত মানে আজি পূজাত মানে গৈ মানে এটা কথা অনুভৱ হৈছে আগৰ যিটো মানে পূজা যিখিনি মানে ফূৰ্তি লাগিছিল সেইবিলাক নাই আৰু আগতে পূজা চাবৰ কাৰণে মানে ইমানে মানুহ ভিৰ হৈছিলে টিঙৰ ওপৰত উঠি পেলাই চাইছিলে ইমান ভিৰ হৈছিলে আৰু আমাৰ মানে দধিমথন পাতিছিলে দধিমথনতো আপোনালোক আগৰ ভিডিঅ'টো কৈছিলোঁৱে দধিমথন পাতে মানে দধিমথন কৃষ্ণৰ হেৰি দেখায় লীলা দেখায় তাৰপাছত দুৰ্গা মাৰ কি আছিল কি দেখাইছিল মা আৰু আমাৰ বাসন্তী পূজাত কি আছিল দধিমথন আৰু ভূমিপুত্ৰ আছিলে মানে জয় মা কামাখ্যা আছিলে ভূমিপুত্ৰ আছিলে তাতেও আমি সৰুতে বহুতকেইটাই আমি চৰিত্ৰ লৈছিলোঁ বসুমতী হৈছিলোঁ বৰা হৈছিলোঁ যশোদা হৈছিলোঁ এইবিলাক বহুত কিন্তু আগৰ সেইবিলাক নাই আৰু তথাপিও গৈছোঁ ভাল লাগিছে এইকাৰণে ভাল লাগিছে যে মই আগৰ বান্ধৱীজনীক ভাল পালোঁ তাৰ কাৰণে বেছি ভাল লাগিছে আৰু যিয়ে নহওক আহিলোঁ আমাৰ ভাগিনজনীৰো মানে টোপনি লাগিলে তাৰ কাৰণে গুচি আহিলোঁ আৰু আমাৰ ঘৰত ভাত বনাইছে আমাৰ সত্যই সি ভাত বনাইছে কাৰণ আমাৰ ভণ্টিও গৈছে তাৰ কাৰণে সেই কৰিব পৰা নাই ভাত বনাব পৰা নাই তাৰ কাৰণে সি ভাত চাত বনাই থৈ দিছে আৰু আমি এতিয়া আহি পেলাই খাম আৰু খাই পেলাই শুই যাম দেই গাটো বহুত মানে বেয়া লাগিছে মূৰটো খাই আছে তাৰ কাৰণে এতিয়া ভাত বাঢ়ি দিছে ভাতকেইটা খাই লওঁ আৰু আগলৈ চাই থাকিব ভিডিঅ'